জয় শ্ৰীৰাম। আজি আমি ধুবুৰী জিলা ৰাষ্ট্ৰীয় বজৰং দলৰ পৰা যোৱা পৰহি এটা বাতৰি যোগে আমি বাৰ্তা পালোঁ যে আমাৰ প্ৰাক্তন বিধায়ক ধুবুৰীৰ ৰছুল হক বাহাদুৰ যি আপত্তিজনক মন্তব্য দিছে যে 2026 চনত যদি MLA ইলেকশ্যনত সি জিতি আহে তেতিয়াহ'লে বজৰং দলৰ আৰু বিজেপিৰ তেল ঠাণ্ডা কৰি দিব আৰু বজৰং দলত যি দপদপনি হৈছে এটিও ঠাণ্ডা কৰি দিব আৰু ধুবুৰী জিলাত বজৰং দল নাইকিয়া কৰি দিব। তো এইটো আমি স্পষ্ট হিচাপত প্ৰশাসনক দাবী জনাওঁ যে আজিৰ দিনত যি অসমত বাংলাদেশী ঘটনা হৈ আছে তাতে ৰছুল হক বাহাদুৰ জড়িত আছে নেকি, এইটো আমাৰ সন্দেহ হৈছে। যদি জড়িত নাথাকিল হয় তেতিয়াহ'লে বাংলাদেশী মিয়া বা বাংলাদেশী যিবিলাক ইছলামিক সংগঠন আছে আমাৰ অসমত কাজিয়া নকৰিল হয়। কিন্তু আমি এটা বস্তু মানে ভাবি লৈছোঁ যে নিশ্চয় তাৰ হাত আছে, যদি হাত নাথাকিল হয় এনেকুৱা কৰি মন্তব্য দিব নোৱাৰে। আৰু এটা মই পুলিচ প্ৰশাসনক দাবী জনাওঁ যে আমাৰ ধুবুৰী জিলাত যদি হিন্দু মুছলিমৰ কিবা সংঘাত লাগে বা ধুবুৰী জিলাত মাইনৰিটি বৰ্তমান আমি হিন্দু মানুহ হৈ আছোঁ 15%, যদি হিন্দু মুছলিমৰ কাজিয়া লাগে তাৰ কাৰণে দায়ী হ'ব ৰছুল হক বাহাদুৰ। আৰু অতি সোনকালে বাহাদুৰক আমি ৰাষ্ট্ৰীয় বজৰং দলৰ পৰা সকীয়াই দিছোঁ যে আমাৰ যিটো হিন্দু মুছলিম আমাৰ ধুবুৰী জিলাত যি ভাতৃবোধ হিচাপত আমি ইয়াতে বসবাস কৰি আছোঁ বা আমাৰ হিন্দু মানুহ বসবাস কৰি আছে তাত যেন আপোনালোকে তাতে আপুনি যিবিলাক মুছলিম মানুহৰ সমাজৰ মানুহ আছে কূটনীতি বুদ্ধি দি আপুনি মানুহবিলাকক বিভ্ৰান্ত নকৰিব। আৰু আপুনি কেতিয়া ভাবিব নালাগে যে 2026 চনত আপুনি MLA হৈ জিকি আহিব। জয় শ্ৰীৰাম।